নগাঁও জিলাৰ নিজ জাকিয়ালত জাকিয়াল পেট পঢ়া মায়া মৰা সমাজৰ ঋতুকৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ 472তম জন্ম জয়ন্তী দুদিনীয়াকৈ অনুষ্ঠিত হয়। এই উপলক্ষে পহিলা দিনা বিভিন্ন ধৰ্মীয় অনুষ্ঠান আয়োজন কৰা হয় আৰু দ্বিতীয় দিনা পুৱাৰ ভাগত ভ্ৰমণ আৰু ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়। ধৰ্মীয় শোভাযাত্ৰাৰ কাৰ্যসূচীত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চল। ধৰ্মীয় শোভাযাত্ৰাৰ কাৰ্যসূচীত বৃহত্তৰ অঞ্চলটোৰ আবাদ বৃদ্ধ বনিতা সকলোৱে অংশগ্ৰহণ কৰে। ধৰ্মীয় শোভাযাত্ৰাৰ কাৰ্যসূচী থলীৰ পৰা আমাৰ এক বিশেষ প্ৰতিবেদন। পানী গ্লাস পেলোৱা, পানী গ্লাস ভালকে ৰোৱা। আৰু জাগিয়াল পেটবহাৰ গাঁৱৰ যুৱক যুৱতীসকল বিশেষকৈ মায়া সমাজৰ ভক্তবৃন্দ আৰু অঞ্চলৰ ৰাইজৰ সহযোগত দুদিনীয়াকৈ এই অনুষ্ঠানভাগ আয়োজন কৰা হৈছে। যোৱাকালি আমাৰ প্ৰথম কাৰ্যসূচী আছিল। গোটেই প্ৰথম কাৰ্যসূচী আমাৰ ভাগৱত পাঠ আৰু ব্যাখ্যা বৰ সুন্দৰভাৱে উপস্থাপন হৈছে আৰু আজি এই বৰ্ণাঢ্য কাৰ্যসূচী হিচাপে ভাগৱত ভ্ৰমণ আৰু ইয়াৰ পাছত আমাৰ নামঘৰৰ প্ৰাংগণত এখন ধৰ্মালোচনী সভা আয়োজন হ'ব। এই ধৰ্মালোচনী সভাত আমি শংকৰ সংঘকে আদি কৰি ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল জড়িত হৈ আছে। গতিকে প্ৰত্যেক জাতি জনগোষ্ঠীৰ লোকৰ ব্যক্তিসকলক আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ আৰু শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ আৰু পাছত গোপালদেৱ বৰ পৰম ভক্ত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিবৰ কাৰণে এখন আমি ধৰ্মালোচনী সভা আয়োজন কৰিছোঁ আৰু আশা ৰাখিছোঁ আজি এই ধৰ্মালোচনী সভাৰ জৰিয়তে মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ যেন এজন শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱৰ অনুগামী ভক্ত আৰু তেওঁলোক বৈকুণ্ঠগামী হোৱাৰ পাছত যে এই গুৰুকেইজনে যেন নাম ধৰ্ম ভাগ আগুৱাই লৈ গৈছিল আৰু সমাজৰ বিশেষকৈ পিছপৰা শ্ৰেণী লোকসকলক এই ইয়াৰ জৰিয়তে তেওঁলোকে আগুৱাই নিবলৈ প্ৰয়াস কৰিছিল।